বাগবৰত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতি হাতভিটা এমএ স্কুল নতুন মথাউৰি সংযোগী পথত এই অনিয়ম আৰম্ভ হৈছে গড়কাপ্তানি পথছোৱাৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰৰ চৰম বিসংগতি পকী কৰাৰ 10 দিন পাছতে জহি কহি যাবলৈ ধৰিছে ব্লেক কাৰ্পেটিং ভৰিৰে গছকিলে এফালৰ পৰা খহি আহে পথৰ পকী অংশটো আৰু পকী কৰাৰ পাছতো শিলসমূহ এতিয়াও ওলাই আছে পথটোৰ কাষত নাই পৰ্যাপ্ত পৰিমাণৰ সাইড বাম ঠিকাদাৰ গণেশ চন্দ্ৰ কৰ্মকাৰৰ বিৰুদ্ধে ৰাইজে অভিযোগ আনিছে পথছোৱাত ঠিকাদাৰে ব্যৱহাৰ কৰিছে অতি নিম্নমানৰ সামগ্ৰী হেহে ভুক্তভোগীয়ে এই পথছোৱাক লৈ প্ৰতিবাদো সাব্যস্ত কৰিছে পথছোৱাৰ বিসংগতিৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে বাগবৰৰ বিধায়কক তদন্তৰ আহ্বান জনাইছে এই সাতবিটা আঞ্চলিক বজাৰৰ পৰা মানিকপুৰ মথাউৰি যে এনটি অফিচ তিনিআলি তাৰ এইটো যেতিয়া নতুন ৰাস্তা হৈছে এই গণেশ কৰ্মকাৰ ৰাস্তাটো কৰিছে মোটামুটি 10-11 দিনমান আগত ৰাস্তাটো বনাইছে কিন্তু ৰাস্তাটো বনাই গৈছে কিন্তু মধ্যৰ যিখিনি মাল তাতে মাল পেলাই নাই আধা ইঞ্চিও পেলাই নাই তাতেও চেল গ্ৰুপ বা যেটো গিটি এতিয়াও দেখা যায় জায়গা জায়গায় বহুত গিটি অকলে উঠি আছে আৰু দুই সাইডত লাট মাৰিলে অকলে উঠি যায় সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বাগবৰ সমষ্টিৰ এমএলএক অনুৰোধ কৰোঁ আপোনালোকে উচিত তদন্ত কৰি ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগিব ইঞ্জিনিয়াৰ আহিছিল আহাৰ পিছত অলপখিনি মাল লৈ আহিছিল মালখিনি ৰাইজে দেখি কয় না এই অলপ মাল লেতে নহ'ব পিছত মই ক'লো ইঞ্জিনিয়াৰক ক'লো যে আপোনাৰ ষ্টিমাৰত চাওক যেতিয়া এই কথা কৈছোঁ সেই গাড়ীত উঠি ইয়াৰ পৰা গুচি গৈছে কয় পিছত আহিব মই এতিয়া দেৰি নকৰোঁ মোৰ বেলেগ কাম আছে মই সেইকাৰণে মই অনুৰোধ কৰোঁ আমাৰ বাগবৰ সমষ্টিৰ এমএল বিধায়ক শৰ্মান আলী আহমেদ উচিত তদন্ত কৰি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু দুই কাষত এক চেল বেঞ্চ 1 ইঞ্চি মাটিও নাই চাওক যিখিনি ৰাস্তা কৰিছে বৰষুণ আহিলে তাৰমানে 2 মাহ পিছত বৰষুণ আহিলে বাদে ৰাস্তা অকলেই ছিঙি যাব ট্ৰেক্টৰ দিলে ৰাস্তাটো অকলেই ভাঙি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত